নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল। আজি এই আমাৰ শুভ দিনটোত আমাৰো শুভ হওক আৰু আপোনালোকৰ সকলোৰে শুভ হওক বুলি সকলোকে শুভ ৰাতিপুৱা জনালো দেই। আজি বেটাৰ বাৰ্থডে। দেখিছেনে শুই আছে সি মানে জ্বৰটো ইমান ভালকৈ ভাল পোৱা নাই সেয়েহে ভাবিছো মানে শৰাই এখন গণেশ মন্দিৰলৈ লৈ যাম আৰু ডাঙৰ আমাৰ বেটাৰো যিহেতু এক্সাম চলি আছে সেয়েহে ৰুমত ডাঙৰকৈ চেলিব্ৰেট কৰা নাই বাৰু। যোৱাকালি কৈছিলো মই এঠাইলৈ চেলিব্ৰেটৰ আমি মানে আয়োজন কৰিছো। দেখুৱাই আছো বাৰু এয়া আমি এতিয়া প্ৰথমে মন্দিৰলৈ যাবলৈ ওলাইছো গণেশ মন্দিৰলৈ। এয়া গণেশ মন্দিৰ আহি পালোহি। মানে গণেশ মন্দিৰত শৰাইখন দি পেলাই তালৈ যাম আৰু মানে আমি বৃদ্ধাশ্ৰম আছে যে বৃদ্ধাশ্ৰমত মানে বেটাৰ বাৰ্থডে চেলিব্ৰেটৰ আয়োজন কৰিছো তাতে। সেয়ে ভাবিলো প্ৰথমে গণেশ মন্দিৰত শৰাই এখন দি লওঁ, তাৰ পিছতে তালৈ যাম বাৰু। দুপৰীয়া গৈ পাব দিছে। বেটাৰ যিহেতু পৰীক্ষা, তাৰ পৰীক্ষাৰ পৰা অহাৰ পিছতে আমি যাব লাগিব। এয়া শৰাইখন আগবঢ়াবলৈ আহি পেলাই এয়া ইফালে প্ৰথমে মহাদেৱকো ধূপ চাকি দি লৈছো। তাৰ পিছতে শৰাইখন ভিতৰত আগবঢ়াব দিছে। শৰাইখন দিব আহিলে কিবা এটা মনটো ভাল লাগে যিহেতু, সেয়েহে মই প্ৰায়ভাগ এই গণেশ মন্দিৰতে আহোঁ শৰাই দিবলৈ। আৰু এতিয়া আমি মন্দিৰৰ পৰা ঘৰলৈ যাবলৈ ওলাইছো। এতিয়া যামগৈ আৰু অকমান ঘৰত কামো আছে। আৰু এইফালে মানে বৃদ্ধাশ্ৰমখন হাতীগাঁৱত আছে। হাতীগাঁৱলৈ আমি যাবৰ বাবে এয়া ওলাই আহিলো একেবাৰে। বেটা এক্সামৰ পৰা অহাৰ পিছত গতিকে এতিয়া আহিলো আৰু মাক মাতিছিলো, মা আহিব নোৱাৰিলে যিহেতু এতিয়া ধান কটাৰ চিজন হৈ আছে। অকল ভাইটি আহিছে আৰু সেইফালৰ পৰা আমাৰ পেহা পেহীহঁত আহিব, ভাইটিহঁতো আহিব। আমি গৈ আছো। আপোনালোকক কৈছিলো অকমান বজাৰ কৰিম বুলি। যোৱাকালি কিন্তু বেটাৰ মানে জ্বৰটো বেছি হোৱাৰ বাবে কৰা নহল। বৃদ্ধাশ্ৰমত মানে 70 জন মানে বৃদ্ধ মানুহ আছে আৰু মহিলা 60 জন আৰু পুৰুষ 10 জন আছে। তেওঁলোকৰ কাৰণে বাৰু অন্ন দিছো, কিন্তু বস্ত্ৰদান দিব পাৰিলে ভাল আৰু সেয়েহে তেওঁলোকৰ কাৰণে মানে উৰা কাপোৰ চাইছো। এয়া উৰা কাপোৰ কিবাকে 30খন পালো দোকানখনত আৰু বাকী 6টা দিবলৈ কৈছো। যিমানটা আছে আৰু বুঢ়া হোৱা মানুহ কেইজনৰ কাৰণে বাৰু সিহঁতৰ কাৰণে উৰা কাপোৰ লৈছো। এয়া চুৱেটাৰ খিনি চাই আছো মই, ভালেই চুৱেটাৰ খিনি হেভিও আছে আৰু যিহেতু বহুত পিচ ল'ম সেয়েহে দামটো কমাই ৰখাৰ কাৰণে মই মানে কৈ আছো আৰু মানে যোৱাকালি ভাবিছিলো ফেঞ্চিলৈ যাম বুলি, কিন্তু ফেঞ্চিলৈ যোৱা নহল। এতিয়া মানে আমাৰ দেৰিও হৈছে, তথাপিও মানে বজাৰ খিনি নকৰিলেও নহব যে, সেয়েহে বজাৰ কৰি আছো। আৰু যোৱাকালি যোৱা নহল বেটাৰ যিহেতু জ্বৰ আছিলে আৰু চৰ্দি থাকিলে বাৰু জ্বৰটো থাকেই নেকি। জ্বৰটো মানে বাৰ বাৰ আহিয়ে থাকে। ডক্তৰক দেখালো, জ্বৰটোৰ ঔষধো খুৱাই আছো, কিন্তু জ্বৰটো মানে আছেই, ইমান কমা নাই। আৰু এইফালে চাওকচোন পেকিং হৈ গ'ল। এয়া এতিয়া যাবলৈ ওলাইছো আৰু পেকিং খিনি যিহেতু হৈ গ'ল। আৰু মানে বৃদ্ধাশ্ৰমৰ পৰা ফোন আহি আছে মোৰ তাত, মানে সিহঁতে মানে কৈছে আৰু বুঢ়া মানুহ যিহেতু 1 বজাত ভাত দিয়ে আৰু আমাৰ কিন্তু 1 বাজিয়ে গ'ল এতিয়া। মই আৰু কৈছো আমাক ৰখি থাকিব নালাগে, তেওঁলোকক আপোনালোকে ভাত খিনি দি দিয়ক, আমাৰ অকমান দেৰি লাগিব। আৰু ৰাস্তাত যাম পাও নেকি চাই লওঁ বাৰু। আমি যিমান পাৰো সোনকালে যাবলৈ চেষ্টা কৰিম। এনেদৰে পেকিং খিনি হোৱাৰ পিছত আমি গৈছো আৰু এইফালে পাম আৰু গৈ পেলাই এয়া পাই গলো। এইখনে হৈছে বৃদ্ধাশ্ৰম, হাতীগাঁৱত আছে এইখন। আৰু ইয়াতে কেক টেক কাটিবৰ কাৰণে কেকো লৈ আহিছো বাৰু। মানুহখিনি মানে 70 জন হিচাপে প্ৰায় খিনি মানুহৰ খোৱা লোৱা হৈছেয়ে। যিহেতু বুঢ়া মানুহ বেছি সময় তলত থাকিব নোৱাৰে। ওপৰত বাৰু 3 মহলা আছে, খোজ কাঢ়ি অহা যোৱা কৰিবলৈ দিগদাৰ হয়। গতিকে খাই বৈ যোৱা খিনি আকৌ উভতাই অনা নাই বাৰু। গৈছে যদি আৰু ৰেষ্ট কৰক বুলি পেলাই যিখিনি আছে তেওঁলোককে ইয়াতে থাকিবলৈ কৈ পেলাই ৰখাই দিলো আৰু তেওঁলোকো ৰখিলে, আমাৰ কাৰণেও ৰখি আছিলে ভাত খাবলৈ। আৰু এইফালে আমাৰ পেহীহতো আহি পালেহি। এয়া মাদাৰ বৃদ্ধাশ্ৰম এইখন। আহি পেলাই কিন্তু খুব ভালেই লাগিছে দেই। আৰু এইফালে মিষ্টাৰৰ ফ্ৰেণ্ড আহিছিলে 2 জন। এয়া
সেনেকে কাটো নহয় কাপোৰতে পেলাই দিলে আৰু এইফালে আমাৰ বেটাৰ কাৰণে অকমান প্ৰাৰ্থনা কৰিবলৈ ওলাইছে তেওঁলোকে সেয়া আৰু এইফালে মই তেওঁলোকৰ কাৰণে অনা বস্তুখিনি এজন এজনকৈ মানে সেৱা কৰি পেলাই দিম বুলি সাজু আৰু এইফালে এনেদৰে মই তেওঁলোকক দিলো কিন্তু বাকীখিনিকো লগ পালে ভাল লাগিল হয় কিন্তু মানে বহুতো অসুস্থ আছে যে সেইকাৰণে মানে ইমান সময় থাকিব নোৱাৰে আৰু থাৰ্ড ফ্ল'ৰৰ পৰা অহা যোৱা কৰাটো ইমান সম্ভৱো নহয় দিয়কচোন সেয়েহে এইখিনিকে লগ পাই ভাল লাগিল বাৰু আমি অকমান সোনকালে অহা হলে বেছি ভাল লাগিল হয় গোটেইখিনিকে একেলগে লগ পালো হয় কিন্তু আমাৰ মানে ভালেখিনিও দেৰি হৈ গ'ল দেই আৰু তেওঁলোকৰ লগত বহি এনেকে অকমান কথা বতৰা পাতিলো ফটো চটো উঠিলো আৰু এনেদৰে সেয়া এইগৰাকীও বৰ মৰমীয়াল আইতা হয় বহুত মৰম কৰিছে আৰু এইফালে আমি মানে ভাতকেইটা খাই ললোহি আমি মানে যোৱাকালি খানাৰ ব্যৱস্থাৰ মানে যোগাৰটো দি দিছো ইয়াতে উম, আৰু এইফালে কেক দিয়াৰ ব্যৱস্থা কৰি আছে সকলোকে উম, আৰু বাকীখিনি যিখিনি ৰৈ গ'ল সেই কাপোৰখিনি ইয়াতে থৈছো তেওঁলোকক লৈ যাবলৈ দিছো যিহেতু তেওঁলোকৰ মানুহখিনি কৈছে আমি দি দিম বুলি পেলাই সেয়েহে তাতে ৰাখি দিছো আৰু আমি এনেদৰে সিহঁতে লৈ যাবগৈ এয়া বেটাকসকলে মাতি আছে ভিডিঅ'টো বাৰু দিব নোৱাৰিলো বাৰ্থডে দিনা মানে বহুত প্ৰব্লেম হ'ল আৰু এইফালে আমি যাবলৈ ওলাইছো ফ্ৰেণ্ডসকল আজিৰ মোৰ ভিডিঅ' খিনি এইখিনিয়ে আছিলে চ' বাই বাই ফ্ৰেণ্ড কিবা ভুল হলে ক্ষমা কৰিব দেই ক'ব নাজানো আৰু মোৰ গাও ইমান ভাল নহয় বাৰু মোৰো এয়া ভাইটিও আহিছে অকমান উঠিবলৈ